বিহুটো যাৰ পৰা শুনিব লাগিছিলে তাৰ পৰা নুশুনিলো মানে তুমি আগতে ডাঙৰ হোৱা তাৰপিছত যাম দিয়া তুমি টেনচন ল'ব নালাগে যি লাগে তাকে দিম তুমি কেৱল আহা মোৰ তাত হ'ব দিয়া যাম हाय गाइस वेलकम टू माय यूट्यूब चैनल यूट्यूब सभी को स्वागत करता हूँ माने गाइस আজি এই ভিডিঅ'টো বহুত দিনৰ মূৰত প্ৰেংক কৰি আছো আজি মানে ফাৰ্ষ্ট টাইম মই ছোৱালী মানুহক প্ৰেংক কৰিম মানে ফাৰ্ষ্ট টাইম এনেতো ৰেন্ডম নাম্বাৰ গেলাত মই কল কৰি থাকো আজি মই ফাৰ্ষ্ট টাইম মানে প্ৰেংক কৰিব চেষ্টা কৰিম ছোৱালীক আৰু আজি মানে মই প্ৰেংক কৰিম ছোৱালীটোৰ নাম হ'ল ৰিচা হয় নামটো ইমান ভালকে নাজানো কিন্তু আজি মই মানে নাম্বাৰ চাম্বাৰ কভাৰ পে ললো অলপ লৈ কেনে বঢ়িয়াকে এটা প্ৰেংক কৰো কেনেকুৱা ৰিয়েকচন পাও আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বঢ়িয়াকে ফাৰ্ষ্ট টাইম মই সৰু মোবাইলটো কৰিম ফাৰ্ষ্ট টাইম মানে আগতেও কৰিছিলো এতিয়া মোৰ মানে ডাঙৰ মোবাইলটো বেয়া হৈ থকা কাৰণে টিপা চিপা নাযা হৈছে ডিসপ্লে খান অলপ চেঞ্জ কৰিব লাগিব এতিয়া মই সৰু মোবাইলটো দিয়া কৰি দিম বঢ়িয়াকে আজি মই নাম্বাৰটো কালেক্ট কৰি লম ফাৰ্ষ্ট আৰু এনভয়েসত মই পেজটো ফলো কৰি দিব বঢ়িয়া একদম ফোন কৰো ৰবা ये तमन बिजी बे आपने जिस व्यक्ति को कॉल किया है या हेलो 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 ओ हेलो কোন বা ओ ऋषा হয় না অ তোমাৰ মানে মই ভিডিঅ' গেলা চাই থাকো ভিডিঅ' পোষ্ট চাই থাকো কি ভিডিঅ' মানে ইনষ্টাগ্ৰামত পোষ্ট গেলা চাই থাকো তুমি বা কোনি মই ধমধমাৰকে কলো প্ৰেংক কৰিছ প্ৰেংক কৰা নাই হা প্ৰেংক কৰি আছ বোলো নাই প্ৰেংক কৰা নাই মই কোন বা এটা কোন মানে মই নাম্বাৰটো মানে এই হেৰিৰ পে ললো এই কৃষ্ণ বুলি যে কয় কোন কৃষ্ণ 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 কোন কৃষ্ণ আপুনি চিনি নাপাওঁ হেৰি তোমাৰ মিষ্টাৰ হাৰাৰ লগত যে ভিডিঅ' চিডিঅ' বনাই থাকে অলপ কমেডিকে চলিটো কলাকে কৃষ্ণ নহয় নেকি চাগে কিবা হয় নাজনো কৃষ্ণ বুলি এনে জানো হেল্ল' হেল্ল' কোৱা লাষ্ট টাইমৰ এটা কথা ক'ব পাৰিম কোৱা শুনি আছো ফোনটো ৰিচিভ কৰিলে কৰা নাই কিয় কৰা নাই নাজানো আচ্ছা হেৰি তুমি যিহেতু সিঙ্গেল আছো হ'ব পাৰা তেনে समझ रहे हो হ'বা না মেট্ৰিক আহিছে বাবু ভালকে পঢ়া মেট্ৰিকটো আহিছে পঢ়িম কিন্তু আগে মোক গাৰ্লফ্ৰেণ্ড জনীৰ দৰকাৰ হৈছে গাৰ্লফ্ৰেণ্ড পাবা দিয়া তোমাৰ বয়সৰ মই তোমাতকৈ বহুত ডাঙৰ হ'ম আৰে বয়সততো কোনো ডাঙৰ সৰু নাই নহয় হ'ব দিয়া মই তোমাৰ কাৰণে ৰখিম ৰখিব নালাগে চাকৰি কৰি যোৱা নাই চাকৰিটো কৰিমেই মই ডিফেন্সত চাকৰি কৰাৰ সপোন এটা আছে তেনেহলে এতিয়া বৰ্তমান গাৰ্লফ্ৰেণ্ড জনীৰ প্ৰয়োজন হৈছে আছো নহয় মই বায়েক হিচাপে নাই আৰে সিটো বায়েক হিচাপেতো নালাগে মোক হেৰি লাষ্টৰ এটাই কথা কম বেছি দেৰি নকৰো নাই বেছি দেৰি নকওঁ লাষ্টৰ এটাই কথা কওঁ আই লাভ ইউ প্ৰেমত হলো পাগল কথাত এনসারটো দিয়া আকৌ নহয় এনসারটো দিয়া না এনসারটো দিম বাৰু আগতে পঢ়ি লোৱা মেট্ৰিকটো দি লোৱা আগতে তাৰপিছত দিম এনসারটো মেট্ৰিকটো বাৰু হৈ থাকিব এইটো মেট্ৰিকটো এইটো হৈ থাকিব কিন্তু প্ৰথমতে গাৰ্লফ্ৰেণ্ড জনী বহুত প্ৰয়োজন হৈছে হ'ব মই বিচাৰি দিম তোমাৰ কাৰণে তোমাৰ বয়সৰ নাই তোমাকে লাগিব নহয় তোমাৰ বয়সৰ ছোৱালী বিচাৰি দিম তো মই নাই তোমাকে লাগিব তোমাক কিমান আগৰ পৰা মই চাই আহি আছিলো আজি ফাইনেলি তোমাক কথাটো ক'বলৈ সাহস কৰিছো মই
মই বহুত ডাঙৰ তোমাতকে। বয়সততো ডাঙৰ সৰু নাই নহয়। সৰুকো বিয়া পাতিব পাৰে, ডাঙৰকো বিয়া পাতিব পাৰে। বয়সত কোনো ডাঙৰ সৰু নাই। বাপৰে, সেইটো কথা। সেইটো কথা সঁচা হয় নে নহয় কোৱাচোন? হয়, কিন্তু আগতে তুমি পঢ়ি লোৱাচোন, আগতে তুমি ডাঙৰ হৈ লোৱা। নাই, ডাঙৰটো হৈয়ে আছো মই। লাহে লাহে মই আজি অলপ কালি অলপ সেনেকে ডাঙৰ হৈয়ে থাকিম। কিন্তু ৰিলেশ্যনশ্বিপতটো আহিব পাৰিবা না। তুমিও যিহেতু চিংগেল আছো, মইও যিহেতু চিংগেল আছো, হৈ যাও মিংগেল। মই তোমাৰ কাৰণে ৰখিম, তুমি পঢ়ি লোৱা আগতে। তুমিতো ৰখায়ে, মই গমেই পাইছো এইটো। তুমি ৰখা, কিন্তু মই যে ৰখিবলৈ সময় নাই। কিয়? ৰিলেশ্যনশ্বিপত আহা প্লিজ কৈছো। আহিবা না? পঢ়ি লোৱা আগতে। হ'ব দিয়া এতিয়া, পিছত কথা পাতিম। আহিবা না নাই কচোন? পঢ়ি লোৱা আগতে ভাই, আগতে তুমি পঢ়িতো লোৱা, আগতে ডাঙৰ হৈ লোৱা। মই ডাঙৰটো এনে হৈয়ে আছো লাহে লাহে। তেনেকে লাহে লাহে ডাঙৰ হোৱা, তাৰপিছত মই ৰখিম তোমালে। পঢ়ি কেনে তুমি চাকৰি তাকৰি কৰা, তাৰপিছত হ'ব বাৰু। হ'ব বাৰু, তুমি পিছত বেলেগলৈ গুচি যাবা। কিয় যাম? নাযাওতো। তুমি নাযাও বুলিহে কৈছ, পিছততো গুচি যাবই লাগিব। নাই, নাযাও। মই তোমাৰ কাৰণে ৰখিম কৈছো ন। প্লিজ ৰিকুৱেষ্ট কৰিছো, আৰু লাষ্টৰ একবাৰ কওঁ, আই লাভ ইউ। একচেপ্ট কৰা না, এনচাৰটো দিয়া আকৌ। কি হ'ব মানে? এনচাৰটো দিয়া আকৌ। দিয়া ক। প্ৰেংক কৰিব মানুহ বিচাৰি পোৱা নাই। প্লিজ, প্ৰেংক কৰা নাই মই। ৰিকুৱেষ্ট কৰিছো, প্ৰেংক কৰা নাই। গম পাইছো ৰিয়েলকে প্ৰেংক কৈছো। কৰিছা বুলি। নাই, ৰিয়েলকে কৈছো মই। প্ৰেংক কৰা নাই। প্ৰেংক কৰিবলৈ মানুহ বেলেগ আছেতো, কিন্তু মই নকৰো প্ৰেংক। এক ছেকেণ্ড ৰবা দেই। আছো। ইটাই কেলান জম্প। হেল্ল'। হেল্ল'। কোৱা। হেৰি, এতিয়া কি হব? কি হব মানে, কি হব একোতো নহয়। একচেপ্ট কৰি ল'বা না, এতিয়া নলও? তুমি সৰুৱে আছা, আগতে ডাঙৰ হৈ লোৱা। ডাঙৰটো হৈয়ে আছো না। তুমি এতিয়াই ক্লাছ 9ত আছা, মই তোমাতকে বহুত ডাঙৰ। ক্লাছ 9তে আছো, সৰু ডাঙৰ নাই নহয় বয়সত। ভাল পোৱাত কোনো সৰু ডাঙৰ নাই। বাপৰে। এতিয়া কোৱা এনচাৰটো, আই লাভ ইউ। যাৰ পৰা শুনিব লাগিছিলে, তাৰ পৰা নুশুনিলো। কিয়? কিয়? হেল্ল'। হেল্ল'। হ'ব দিয়া এতিয়া। কাৰ পে শুনিব লাগিছিল? কি হৈছে? কাৰ পে শুনিব লাগিছিল তুমি আই লাভ ইউটো? মোৰ বয়সৰ মানুহৰ লগত। য়েছ। কিন্তু সৰু ডাঙৰ নাই নহয় বয়সত। দিয়া তেনে হ'ব দা, তুমি যদি নাহ এতিয়া কি ক'ম আৰু, বেছি লাগি লাভ নাই। এতিয়া লাষ্টবাৰৰ কাৰণে সুধো? আহিবা না তুমি? হেল্ল'। কোৱা। আহিবা না? হা? আহিবা না তুমি? আহিবানে মানে, তুমি আগতে ডাঙৰ হোৱা, তাৰপিছত যাম দিয়া। আচ্ছা, নাহ তেনে। ৰখিম তোমাৰ কাৰণে, পঢ়ি লোৱা আগতে, মেট্ৰিকটো দি লোৱা। তুমি টেনচন ল'ব নালাগে, যি লাগে তাকে দিম, তুমি কেৱল আহা মোৰ তাত। হ'ব দিয়া যাম।
সঁচা কৈছ? সঁচা কৈছ? সঁচাই। দিয়া ঠিক আছে, বেষ্ট অফ লাক। অকে। তোমাৰ নাম্বাৰটো মই কি বুলি ছেভ কৰি থৈ দিম কোৱা? তোমাৰ মন। ঠিক আছে, হ'ব। হ'ব। আই লাভ ইউ। টু এনচাৰটোতো দিয়া। লাভ ইউ টু। ভাইটি হিচাপে। ভাইটি হিচাপে মই খোজা নাই নহয়। ঠিক আছে হ'ব বাৰু। হ'ব দিয়া। দিয়া দিয়া দিয়া। এনেকুৱা এটা প্ৰব্লেমত মানে ছোৱালীটো অলপমান ডাঙৰ হলে কিজানি পতিলে হয়, কিন্তু সৰু কাৰণে পতা নাই। যিহেতু যি কি নহওক এইটো মই প্ৰেংক বুলি কৈ দিওঁ, কাৰণ মানে ভাবি থাকিব পাৰে। কিন্তু এইক মই পাৰমানেন্ট কে পতাব পাৰিলেতো পতালো হয়ে, কিন্তু এইটো জাষ্ট এটা নৰ্মেলি প্ৰেংক আছিল। বেয়া নাপাব আপোনালোকে, ৱেইট কৰক নেক্সট ভিডিঅ' আহি আছে, মই প্ৰেংক বুলি কৈ দিওঁ। হেল্ল' হেল্ল' অ হেল্ল'। এইটো প্ৰেংক চলি আছিলা? হা? মই গমেই পাইছো, তই গম পাইছ যি মইতো গমেই পাইছো। তেতিয়া মানে মই তোমাৰ ভিডিঅ' এটা চাইছিলো মানে। কেতিয়া? তেতিয়া মই ভাবিছো এনেকে আৰু। তুমি আই লাভ ইউ বুলি কওঁতে। আচ্ছা আচ্ছা, নহয় মই মানে মই গমেই পাইছো, গম পাইছো যে তুমি সেইটো, মই মানে অলপমান জাষ্ট আৰু এইটো ভিডিঅ' ৰেকৰ্ড হৈছে। গম পাইছো। দিব পাৰিম না? দিবা দিবা। অডিয়েন্সক কিবা এটা কৈ দিয়া তোমাৰ ফালৰ পৰা। কি কম আৰু, চাব চবে। ভাল লাগিলে লাইক কৰিব। সেইটোৱে। তোমাৰ ঘৰ এনে ক'ত আছে? মোৰ দেৱচৰত হয় ঘৰ। দিয়া ঠিক আছে ঠিক আছে। লিংকটো দি দিম বাৰু। ঠিক আছে।